লোকসভা নিৰ্বাচনৰ আগদিনাখন ভাবিলোঁ যে পুৱাই গৈ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিম নিজৰ, কিন্তু শুই উঠা কিছু পলম হোৱাৰ বাবে 9:30 বজাত ভোট কেন্দ্ৰত আহি উপস্থিত হ'লোঁ আৰু মানুহৰ যি লাইন দেখিলোঁ নহয় সাংঘাতিক। ভাবিলোঁ যে অকণমান দেৰিকৈ আহি ভোটটো দিওঁ, যিহেতু বৰ্তমান যথেষ্ট মানুহ। ঘৰলৈ গুচি গ'লোঁ তেনেকৈ আৰু আহিলোঁ প্ৰায় 12মান বজাত, আৰু 12মান বজাত মানুহৰ সংখ্যা কমাই নাই। তাৰপিছত ভাবিলোঁ লাইনত লাগিয়ে দিলোঁ, আৰু বহুত মানুহে এনেকৈ মই 12মান বজাত লাইনত লগাৰ পাছত 1 ঘণ্টামানৰ কাৰণে প্ৰায় আমাৰ EVM মেচিনটো বেয়া হ'ল। তাৰপিছত আকৌ প্ৰায় 1-1.5 ঘণ্টাৰ পাছত EVM নতুন মেচিন আহিলে, তাৰপিছত আকৌ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ল। এনেকৈ লাইন লাগি লাগি প্ৰায় আগৰ পালোঁহি আৰু যেনে তেনে কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলোঁ। এই দেখিছে সকলোৱে আহিছে, আৰু এনেকৈ চাই থাকোঁতেই একদম স্কুলৰ মুখলৈকে লাইনটো হৈ গ'ল। মানে মানুহৰ সংখ্যা বাঢ়িলেহে, কমিব বুলি ভাবিছিলোঁ। সকলোৱে ভাত পানী খাই ভোট দিম বুলি কোৱা মানুহৰ সংখ্যা বাঢ়িছে, গতিকে দেৰিকৈ অহা মানুহৰ সংখ্যাহে বেছি। মানে ৰাতিপুৱা যিমান আছিল তাতকৈ দেৰিকৈ অহা মানুহৰ সংখ্যা বেছি, দেখিছে। আৰু সকলোৱে যিসকল ভোটদান কৰিলে সকলোকে আন্তৰিক ধন্যবাদ।